অসম বিদ্যুৎ বিতৰণ লিমিটেডে অসমৰ চুকে কোণে ৰাইজৰ ঘৰে ঘৰে স্থাপন কৰিছে স্মাৰ্ট মিটাৰ। বিদ্যুতৰ এই স্মাৰ্ট মিটাৰে জ্বলা কলা খুৱাইছে ৰাইজক। ৰাইজ এতিয়া এই মিটাৰৰ জৰিয়তে যিখিনি বিল আহিছে তাক লৈ তেওঁলোক বিভিন্ন ধৰণৰ বিমূৰত পৰিছে আৰু ইয়াক লৈ তেওঁলোক এতিয়া প্ৰতিবাদত নামি পৰিবলগীয়া হৈছে। ইতিমধ্যে মৰাণৰ পৰা মুখ্যমন্ত্ৰী আৰু বিদ্যুৎ মন্ত্ৰীৰ কাকপত্ৰ প্ৰেৰণ কৰি এই স্মাৰ্ট মিটাৰ অঁতৰাই পঠাবলৈ ৰাইজে দাবী তুলিছে। আমি বৰ্তমান উপস্থিত আছো চৰাইদেউ জিলাৰ মৰাণ নগৰপালিকাৰ ২ নং ৱাৰ্ডত আৰু আমি বিভিন্নজনৰ ইয়াতে প্ৰতিক্ৰিয়া জানিব বিচাৰিছো। হয়, আপোনাৰ ঘৰত কি মিটাৰ আছে আৰু এই মিটাৰৰ পৰা আপোনাৰ কি অসুবিধা হৈছে? স্মাৰ্ট মিটাৰ বৰ্তমান অসমত যেটো অত্যাধিক মূল্যবৃদ্ধিৰ ফলত দুখীয়া শ্ৰেণীৰ ৰাইজৰ যেটো অৱস্থা, তাৰ পিছত ডকাইত ৰূপী স্মাৰ্ট মিটাৰ লগাই এই দুখীয়া শ্ৰেণী শোষণ কৰিছে। গতিকে মোৰো স্মাৰ্ট মিটাৰ আগত ৬০০-৭০০ টকা বিল আহিছিলে, এতিয়া মাহে আমি ২-৩ গুণ বিল পৰিশোধ কৰিব লগা হৈছে। গতিকে ডকাইত ৰূপী স্মাৰ্ট মিটাৰ আমাৰ প্ৰয়োজন নাই, নেলাগে। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ মামৰা ৰাজচক্ৰ বিষয়ৰ যোগেদি যে আমাৰ স্মাৰ্ট মিটাৰ নেলাগে, আগৰ মিটাৰ থাকক, স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰক। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়ালৈকে কোনো ব্যৱস্থা নল'লে। গতিকে আমি তাক তীব্ৰভাৱে গৰিহণা দিছোঁ। গতিকে অতি সোনকালে স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰক। যিটো সৰ্বসাধাৰণ ৰাইজৰ যিটো অৱস্থা, সাধাৰণ শ্ৰেণীৰ ৰাইজ চলিব লগা অৱস্থা, যিটো অৱস্থা হৈছে অতি দুখ লগা অৱস্থা। গতিকে আমি পুনৰবাৰ তেখেতক দাবী জনাইছোঁ এই স্মাৰ্ট মিটাৰ অতি সোনকালে প্ৰত্যাহাৰ কৰক, নহ'লে মৰাণত এক গণতান্ত্ৰিকভাৱে এক আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ'ব। হয়, APDCL স্থাপন কৰিছে স্মাৰ্ট মিটাৰ, কিন্তু ৰাইজে তাক ডাকাইত ৰূপী মিটাৰ বুলি কৈছে। আমি কিছুমান মহিলা আছে আমাৰ মাজত, তেওঁলোকৰো প্ৰতিক্ৰিয়া জানিব বিচাৰিম। হয়, কি ক'ব, কি অসুবিধা হৈছে স্মাৰ্ট মিটাৰ? বৰ্তমান যি স্মাৰ্ট মিটাৰৰ ব্যৱস্থা কৰাইছে সেই মিটাৰে আমাক বহুতো সমস্যাৰ সৃষ্টি কৰিছে। গতিকে আমি এই মিটাৰ গ্ৰহণ নকৰোঁ আৰু নকৰোঁ। আগত আমি যি বিল পৰিশোধ কৰিছিলোঁ তাতকৈ 2 গুণ 3 গুণকৈ আমি এতিয়া বিল পৰিশোধ। মোৰ হাতত আগৰ এটা বিল আছে, মই এমাহত 600 টকা দিছিলোঁ। এতিয়া যিটো ৰিচাৰ্জ কৰিলোঁ 1000 টকা 30 তাৰিখে, আজি 19 তাৰিখলৈকে মোৰ 800 টকা শেষ হ'ল, 200 টকা এটা আছে আৰু 10 দিন বাকী আছে এইটো মাহৰ। তেনেহ'লে আৰু 10 দিনত কিমান হ'ব? 1000 পাৰ কৰিব, 1500 টকা মানে এমাহত। আমাৰতো মধ্যবিত্ত বা দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালতো ফ্ৰিজ নাই বা ৱাশ্বিং মেচিন নাই, এটা হেৰি নাই, ইস্ত্ৰি কৰিব লগা হয়। সেইখিনি বহুতখিনি চিন্তা কৰিব লগা হৈছে। লাইট জ্বলাব নোৱাৰোঁ, ফেন চলাব নোৱাৰোঁ। হিচাপ কৰি এটা ফেনত আমি পৰিয়ালৰ সকলো মানুহ বহি থাকিব লগা হয়। ৰাতি এটা ফেন লাইট জ্বলাব লগা হয়। এনেকৈ কৰি আমি কেনেকৈ জীৱন অতিবাহিত কৰিম? সেইকাৰণে আমাৰ চৰকাৰক আবেদন কৰিছোঁ যে আমাৰ এই মিটাৰ গ্ৰহণ নকৰোঁ, আমি এইটো আঁতৰাই দিব লাগে, নহ'লে আমি গণতান্ত্ৰিক কাৰ্যসূচী হাতত ল'ম, আমি ৰাজপথত ওলাম, আন্দোলন কৰিম। হয়, কি ক'ব আপোনাৰ স্মাৰ্ট মিটাৰে কি? আমাৰ স্মাৰ্ট মিটাৰে বহুত অসুবিধা দিছে। আগতে যি বিল আহিছিলে 500-400, এতিয়া আমাৰ 2000-2500 এনেকৈ হেৰি কৰিব লাগে, ৰিচাৰ্জ কৰিব লাগে। নহ'লে 10 দিনতে আমাৰ সেইদিনাখন আহিলে 1000 টকা আমাৰ হেৰি হৈ গ'ল, মাইনাছ হৈ আছে। এতিয়া আৰু আমি কেনেকৈ, আমি দুখীয়া মানুহ, আমি দিন হাজিৰা কৰি খাওঁ, আমি ইমান বিল দিব নোৱাৰোঁ। ৰাইজৰ ওচৰত আমাৰ দেৰি হ'লে 400 টকা ফাইন লগায়। সেইকাৰণে কি ক'ব, মই আপোনাক জানিব বিচাৰিছোঁ স্মাৰ্ট মিটাৰ আপোনাৰ কি অসুবিধা কৰিছে? অসুবিধা মানে যিটো ইউনিট উঠিছে, ইউনিটতকৈ বেলেঞ্চটো বেছি কাটিছে। তো বেলেঞ্চ বেছি কটা নিয়মটোতো বুজি নাই পোৱা, কিন্তু আগত যিটো বিল আহিছিলে তাতকৈ 2 গুণ 3 গুণ বেছি আহিছে। সেইকাৰণে আমাক স্মাৰ্ট মিটাৰ নালাগে। চৰকাৰক কি কৰিব? চৰকাৰক এটাই অনুৰোধ যে আমাক মানে স্মাৰ্ট মিটাৰটো নালাগে, আগৰ যিটো পুৰণা মিটাৰ সেইটো দি দিব লাগে। এই মুহূৰ্তত মই আপোনাক ধন্যবাদ জনাইছোঁ। এয়া মৰাণ ঠাকুৰবাৰীৰ যিবিলাক লোক, তেওঁলোক ওলাই আহিছে, তেওঁলোকক স্মাৰ্ট মিটাৰটো নালাগে, যিহেতু ইয়াৰ জৰিয়তে 2 গুণ 3 গুণ তেওঁলোকৰ বিল বৃদ্ধি হৈছে। ইয়াকে লৈ তেওঁলোক জাঙো খাইছে। ইয়াতে অসমীয়া যুৱ মঞ্চৰ এজন বিষয়ববীয়া আছে, আমি তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। হয়, কি ক'ব এই মুহূৰ্তত? হয়, নিশ্চয়কৈ যিটো স্মাৰ্ট মিটাৰ লগালে, এই স্মাৰ্ট মিটাৰ ফলত বহুত দুখীয়া ৰাইজৰ মানে তেজ পিহি খোৱাৰ দৰে লাগিছে আমাক। তেওঁলোকে অভিযোগ কৰিছে যিটো জিনাছ কোম্পানী আছিলে সেই কোম্পানীটো বেন কৰিছিলে চৰকাৰে, আকৌ কিয় দিলে? মানে লুটিপুটি খাইছে চৰকাৰে, মানে কোম্পানীৰ লগত মিলি আছে। সেই কাৰণে আমি এইটো তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যে স্মাৰ্ট মিটাৰ আমাক নালাগে, আৰু যিটো আগৰ মিটাৰ আছিলে সেইটোৱে দিয়ক। আৰু যেতিয়া কাৰেণ্টটো কাট খাই যায় তাৰপিছতে বোলে 500-400 টকা ফাইন লাগে, সেইটো সম্ভৱ নেকি? আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে স্মাৰ্ট মিটাৰ দি অসমখন লুটিপুটি খাব বিচাৰিছে, এইদৰে চলালে কিন্তু বিজেপি চৰকাৰ অনাগত দিনত নাথাকে। জয় অসম, ধন্যবাদ। হয়, এই মুহূৰ্তত মই আপোনাক
ধন্যবাদ জনাইছোঁ। আমাৰ মাজত আছে আহোম জাতীয় গণমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক অকণ ভূঞা। এই সম্পৰ্কে তেওঁ জাঙুৰ খাই উঠিছে, তেওঁ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আমি পোনে পোনে তেওঁ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। হয়, কি ক'ব স্মাৰ্ট মিটাৰক লৈ? নিশ্চয় দুৰ্ভাগ্যজনক। যি সময়ত চৰকাৰখনে কয় আমি জনসাধাৰণৰ লগত আছোঁ, জনসাধাৰণৰ চৰকাৰটো জনসাধাৰণৰ হয়, কিন্তু তেওঁলোক জনসাধাৰণৰ লগত নাই। জনসাধাৰণৰ যেতিয়া চৰকাৰ আছিলে তেওঁলোকে জনসাধাৰণৰ নাই, তেওঁলোকে প্ৰমাণ কৰি দিছে। কাৰণ এফালে 1250 টকা অৰুণোদয় আঁচনি, আনফালে আপুনি প্ৰতিখন বিল আপুনি চালে দেখিব এতিয়া য'ত এঘৰ মানুহে 500, 600, 700, 800 বিল আহিছিলে তাত 2000 পৰা 3000। আৰু আজিৰ তাৰিখত আপুনি ভাত খাওক বা নাখাওক, মোবাইলৰ ৰিচাৰ্জ কৰক বা নকৰক, কাৰণ প্ৰত্যেকৰ ঘৰতে ল'ৰা ছোৱালী আছে, মানুহক পোহৰৰ ব্যৱস্থা লাগে, তেওঁলোকে ৰিচাৰ্জটো কৰিয়ে থ'ব লাগিব। বিল অহাৰ পিছত আমি আগতে বিল পৰিশোধ কৰিছিলোঁ, দুদিন দেৰি হ'লেও দৈনন্দিন হাজিৰা কৰা মানুহজনে বা সেই নিম্ন মধ্যবিত্ত মানুহজনে দুদিনৰ পিছত বিলটো গৈ পৰিশোধ কৰিছিলোঁ, কৰোৱাৰ পৰা কৰিব সেইটো পিছৰ কথা। তো য'ৰপৰাই নহয় তেওঁ সুতত লৈ হ'লেও বিদ্যুতৰ বিলটো আগতীয়াকৈ দি থ'ব লাগিব। আচলতে চৰকাৰে এইটো কি কৰিছে, না ভোটৰ না চুটৰ কাণ্ড, এনেকুৱা ধৰণৰ মই দেখা নাই। আৰু আগতে আমাৰ যিবিলাক মিটাৰ লাগি আছিলে পুৰণা মিটাৰবিলাক অঁতৰাই তেওঁলোকে কিছুদিনৰ আগত স্মাৰ্ট মিটাৰ এটাই লগাইছিলে। এতিয়া আৰু নতুন স্মাৰ্ট মিটাৰ, এতিয়া আমি গম পাইছোঁ যে আৰু 1 লাখ স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে আদানী এনাৰ্জি গ্ৰুপৰ লগত তেওঁলোকে চুক্তিবদ্ধ কৰিছে। ইয়াৰ পৰা এই কথাটো প্ৰতিপন্ন হৈছে ভাৰত চৰকাৰে হওক বা অসম চৰকাৰে হওক, এই পুঁজিপতি মানুহবিলাকৰ লগত, পুঁজিপতি ঠিকাদাৰী প্ৰতিষ্ঠানবোৰৰ লগত বুজাবুজি চুক্তিৰে 1 লাখ স্মাৰ্ট মিটাৰ তেওঁলোকে বহুত টকা পাব প্ৰফিট, তাৰ কমিশ্যনটো চৰকাৰে পাব বা ব্যক্তিগত কোনোবাই পাব। গতিকে তাৰ কমিশ্যনটো কাৰোবাৰ ওচৰলৈ গৈছে, চৰকাৰখনৰ ওচৰলৈ গৈছে, নহয় চৰকাৰখনৰ বিষয়ববীয়াৰ ওচৰলৈ গৈছে। আৰু সেই স্মাৰ্ট মিটাৰবিলাকৰ পইচা জনসাধাৰণৰ পৰা নল'ব পাৰে, কোনে দিব? চৰকাৰখনে দিব। চৰকাৰখনে সেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিদিয়ে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিদিয়ে। সেই পইচাবোৰ ভাৰত চৰকাৰ বা অসম চৰকাৰৰ যিটো ৰাজহ আছে তাৰ পৰা, এই ৰাজহটো আকৌ ক'ৰ পৰা গৈছে? জনসাধাৰণৰ পৰা গৈছে। সকলো ফালৰ পৰা মুঠৰ জনসাধাৰণৰ পৰাই গৈছে। ইতিমধ্যে বিভিন্ন বস্তুৰ মূল্য বৃদ্ধি হৈছে, পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি, আপুনি ৰাস্তাইদি পাৰ হৈ গ'লে টোল গেটৰ কথা ক'বই নালাগে। সকলো লুটিপুটি খোৱাৰ পিছত তেওঁলোকৰ বিকল্প পথ নাইকিয়া হৈ গৈছে। চৰকাৰে যিমান না ভোটৰ না চোটৰ আঁচনি লৈছে সকলো নাইকিয়া হৈ গৈছে। গতিকে টকাটো তেওঁলোকে কেনেকৈ সংগ্ৰহ কৰিব? গোটেই মহিলাসকলক লৈ লৈছে। 1250 টকা অৰুণোদয় আঁচনি আৰু বঢ়াই দিম বুলি কৈছে, তেওঁলোকে আৰু অৰুণোদয় আঁচনি বঢ়াই আৰু এইফালে বঢ়াই দিছে। গতিকে মই ৰাইজকো আহ্বান জনাম যে সকলোৱে এইটো প্ৰতিবাদ কৰিব লাগে। ইতিমধ্যে মৰাণত এই প্ৰতিবাদ আৰম্ভ হৈছে। আৰু স্মাৰ্ট মিটাৰ বৰ্জন কৰিব লাগে। চবেই প্ৰত্যেকে নিজৰ নিজৰ ঘৰৰ পৰা এৰুৱাই জ্বলাই দিব লাগে। বাধ্য হৈ যাব বিদ্যুৎ বিভাগ। পুৰণা যি বিল অহা নিয়ম আছিলে, যেনেকৈ 700 আহিছিলে তেনেকুৱা তেওঁলোকে পুনৰ দিবলৈ বাধ্য হৈ যাব। একমাত্ৰ পুঁজিপতি এই আদানী নিচিনাৰ গ্ৰুপৰ লগত, ঠিকাদাৰী প্ৰতিষ্ঠানৰ লগত চুক্তিবদ্ধ কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ নতুন বিকল্প আনি আছে। আৰু এবছৰ পিছত দেখিব বোলে এই মিটাৰটো নহ'ব, আকৌ নতুন মিটাৰ আহিব, আকৌ সেই ঠিকাদাৰী প্ৰতিষ্ঠানৰ লগত চুক্তি কৰিব। গতিকে চৰকাৰ ধৰণে এনেধৰণে লুটিপুটি খোৱা কিন্তু ব্যৱস্থাটো নাইকিয়া কৰিবৰ কাৰণে মই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ। বিদ্যুৎ বিভাগৰ যি নন্দেশা আছে আমাৰ ডাঙৰীয়ানী, তেখেতক আমি আহ্বান জনাইছোঁ যে আপোনালোকে জনসাধাৰণৰ চৰকাৰ, জনসাধাৰণৰ লগত থাকক। এনেধৰণে ৰাইজক লুটিপুটি খোৱাটো আপোনালোকে পৰিহাৰ কৰক, নহ'লে অনাগত দিনত জনসাধাৰণে ইয়াত প্ৰত্যুত্তৰ দিব। দেখিছে, নাম নকওঁ, বিভিন্ন ঠাইত গণ আন্দোলন হৈছে। গণ আন্দোলনত ৰাইজে কিন্তু ফলাফল পাইছে। আমি ভাৰতৰ কথা নক'লোঁ, বেলেগ দেশত আমি দেখিবলৈ পাইছোঁ। এই বিকল্প এনেকুৱা ধৰণৰ ব্যৱস্থাৰ কাৰণে আচলতে ৰাইজে গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ বাধ্য হয়, চৰকাৰখনে বাধ্য কৰে। যাতে চৰকাৰখনে আমাক বাধ্য নকৰে, এই কথাটো আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনায়। তেওঁলোকৰ এটা শ্লোগান আছে, ডিজিটেল ইণ্ডিয়া। যদি কাৰেণ্ট নাথাকে কেনেকৈ হ'ব ডিজিটেল? এইটোৱে আটাইতকৈ ডাঙৰ কথা। তেওঁলোকে কৈছে ডিজিটেল ইণ্ডিয়া, ভাৰতখন বা অসমখন ভাৰতৰ ভিতৰত 1 নম্বৰ কৰিব বিচাৰিছে, ভাৰতখন পৃথিৱীৰ ভিতৰত বিচাৰিছে। আৰু ডিজিটেল ইণ্ডিয়াৰ যোগেদি তেওঁলোকে এইটোৱে ডিজিটেল ইণ্ডিয়া নেকি? য'ত 700-800 বিল আহিছিলে, ডিজিটেল ইণ্ডিয়া কৰি দিয়াৰ লগে লগে 1500 আহিব, তেওঁলোকৰ এইটোৱে নেকি? এইটোৱে কৈ থাকে নেকি সবকা সাথ সবকা বিকাশ? আৰু ভাৰতত 1 নম্বৰ কৰিব, ডিজিটেল ইণ্ডিয়া আহি গ'ল, স্মাৰ্ট ইণ্ডিয়া আহি গ'ল। মানে এই স্মাৰ্ট ইণ্ডিয়া মানে স্মাৰ্ট মিটাৰ, ডিজিটেল ইণ্ডিয়া মানে 700-800 জেগাত 1500 টকা। তেওঁলোকৰ এইটো শ্লোগান, মানে এই কথাটোৱে ৰাইজক বুজাব বিচাৰিছে। ৰাইজে এতিয়া এইটোৱে বুজি পাইছে, এইটোৱে বুজি পাইছে। আৰু তেওঁলোকে কি নকৰিব, মানে ৰাইজ কিন্তু শংকিত হৈছে। এই মুহূৰ্তত মই আপোনাক ধন্যবাদ জনাইছোঁ। এয়া আছিল আহোম জাতীয় গণমঞ্চ অসমৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক অকণ ভূঞা। তেওঁ কৈছে বিজেপি চৰকাৰে ডিজিটেল ইণ্ডিয়া কৰিব বিচাৰিছে, কিন্তু যদি মানুহৰ ঘৰত বিদ্যুৎ নাথাকে তেনেহ'লে মোবাইল ৰিচাৰ্জ নহ'ব, লেপটপ বা টিভি কাম নকৰিব, কেনেকৈ হ'ব ডিজিটেল? সেয়েহে তেওঁলোকে স্মাৰ্ট মিটাৰক লৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আৰু তেওঁলোক কৈছে আমাক স্মাৰ্ট মিটাৰ নালাগে, আমাক
ৰেহাই মূল্যত বিদ্যুৎ লাগে। তেনেধৰণে এই স্মাৰ্ট মিটাৰে সেই বিদ্যুতৰ বিলটো 3 গুণ 4 গুণকৈ বৃদ্ধি কৰিছে। সেইকাৰণে তেওঁলোকক স্মাৰ্ট মিটাৰ নালাগে। ভিডিঅ' জাৰ্নেলিষ্ট নিদান পূৰ্তিৰ সৈতে ৰাজু মিশ্ৰা, এনি ভাৰত 24 মৰাণ।